এভৰিৱান, আজি আন এটা ভিডিঅ'লৈ মোৰ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো মই আজি বনাব লৈছোঁ আপোনাৰ ৰুটি মাংস বনালোঁ। বৰষুণ দি আছিলে, সেইটোভাৱে ভাবিলোঁ মই আজি ৰুটি মাংস বনাওঁ। মাংসখিনি আজি অলপ বেলেগ ধৰণে বনাইছোঁ, বাটাৰ চিকেন বনাইছোঁ। সেইকাৰণে মই বোলো ভিডিঅ' এটা কৰি আপোনালোককো মই শ্বেয়াৰ কৰোঁ কেনেকৈনো বনাওঁ। সেইটো কাৰণে আজি ভিডিঅ'টো লৈ আগবাঢ়িলোঁ। আপোনালোকে চাবলৈ নাপাহৰিব, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব মই কেনেকৈনো আজি চিকেনখিনি বনাওঁ। এতিয়া চিকেনখিনি মই বেছি অনা নাই, মানুহ দুজন, সেইটো কাৰণে 100 টকাৰ চিকেন আনিলে হাজবেণ্ডে আনিলে। এতিয়া চিকেনখিনি মই ধুনীয়াকৈ বাতি এটা লৈ চিকেনখিনি ধুই ৰাখিলোঁ। ধুই পেলাই ধুনীয়াকৈ পানীখিনি যোৱাৰ পিছত এচামুচ হালধি পাউডাৰ, এচামুচ জিৰা পাউডাৰ, এচামুচ গৰম মছলা, এচামুচ মিট মছলা, এচামুচ চিকেন মছলা আৰু এচামুচ বাটাৰ দি আপোনাৰ তাৰ লগতে এচামুচ মিঠাতেল দি পেলাই মই মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি ৰাখিম। মেৰিনেট কৰি আধা ঘণ্টা আপোনাৰ ৰাখি দিব মাংসখিনি। তেতিয়া অকণ মছলাখিনি যিহেতু সোমাই যাব, তেতিয়া ভাল লাগিব খাই। এতিয়া মাংসখিনি আমি মেৰিনেট হয় মানে এতিয়া মাংসখিনি ৰেডি হৈ গ'ল, মেৰিনেট কৰিলোঁ। এতিয়া মাংসখিনি আধা ঘণ্টা ৰাখি দিম যিহেতু, সেইটো কাৰণে মই ভাবিলোঁ আদা নহৰুখিনি ধুনীয়াকৈ কাটি লওঁ। এতিয়া মিডিয়াম চাইজৰ 3টা পিঁয়াজ ল'লোঁ, এটা আলু, এটা বিলাহী আৰু শুকান জলকীয়া এটা আৰু আদা নহৰুখিনি লৈ পেলাই মিক্সি জাৰটোত দি মই এতিয়া ভাবিলোঁ এটা পেষ্ট এটা বনাই লওঁ। তাতে এটা শুকান জলকীয়া দি দিছোঁ, কাৰণ কেঁচা জলকীয়া দিয়া নাই। আমি দুইজন ডাঙৰ মানুহ, সৰু ল'ৰা ছোৱালী নাই, সেইকাৰণে শুকান জলকীয়া দিয়ে বনাইছোঁ। এতিয়া কেৰাহীখন পাতি সোৱাদ জোখ অনুসৰি মই মিঠাতেল দি দিম। তাত লং, ইলাচি আৰু তেজপাত এখিলা দি মই মাংসখিনি মেৰিনেট কৰি ৰখা মাংসখিনি এতিয়া কেৰাহীখনত দি দিম। কেৰাহীখনত দি ধুনীয়াকৈ এবাৰ লৰাই দিম। আৰু কথা এটা কওঁ, মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো মানে চাই যদি ভাল লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মোৰ কিন্তু এনেকৈ মানে চিকেন বনাই খাই বহুত ভাল লাগিলে। আপোনালোকে এবাৰ বনাই খাই চাবচোন কেনেকুৱা পালে, তেতিয়া জনাবলৈ নাপাহৰিব। কিন্তু বাটাৰ চিকেন সঁচাকৈ বহুত ধুনীয়া লাগে খাই। বনাওঁতে অলপ সময় লাগে বাৰু বাটাৰ চিকেন, কিন্তু খাবলৈও বহুত ধুনীয়া। আপোনালোকে চাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই পেলাই যদি ভাল পায় আপোনালোকেও বনাই খাই চাব আৰু পৰিয়ালৰ সকলোকে শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো নাপাহৰিব। এতিয়া মই মাংসখিনি কেনেকৈনো বনাওঁ আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ।